নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: ৰাজনীতিৰ পৰা আদালতৰ মজিয়ালৈ, মাজুলীৰ পৰা আমেৰিকালৈ। আজিৰ দিনটোৰ প্ৰতিটো খবৰতে আছে এক নতুন মূৰ। কাৰ টিকট কটা যাব বিজেপি? জুবিন গাৰ্গৰ মৃত্যুৰ আইনী যুঁজত কিয় নামিল দেশৰ হাই প্ৰফাইল অধিবক্তা? কাৰ্বি আংলঙৰ অন্ধবিশ্বাসৰ বলি হ'ল কোন? আৰু মাজনিশা গুৱাহাটীৰ ৰাজপথত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীৰ সৈতে কি ঘটিল? এই সকলোবোৰ চাঞ্চল্যকৰ খবৰ জানিবলৈ চাওক জনমতৰ ৰাইজৰ বাতৰি। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় দৰ্শক, বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি ইয়াৰ পৰা প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ দিবলৈ প্ৰয়াস কৰোঁ। লগতে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 4 জানুৱাৰী। এতিয়া আমি প্ৰথমটো খবৰলৈ। নিৰ্বাচনী যুঁজৰ বাবে সাজু গেৰুৱা বাহিনী, সকলো বিধায়কে টিকট পোৱাৰ নাই নিশ্চয়তা। অগপৰ সৈতে চলিছে আসনৰ অংক। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। নিৰ্বাচনী ৰণকৌশল চূড়ান্ত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে নিশা গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা উপস্থিত থাকে। টিকট লাভত অধিক গুৰুত্ব, পাৰদৰ্শিতাই হ'ব মূল চৰ্ত। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ সকলো বিধায়কে আগন্তুক নিৰ্বাচনত পুনৰ টিকট পাব বুলি কোনো নিশ্চয়তা নাই। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি কেৱল জনপ্ৰিয়তা আৰু পাৰদৰ্শিতাৰ ভিত্তিতহে দলৰ সংসদীয় বোৰ্ডে প্ৰাৰ্থিত্বৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। মন কৰিবলগীয়া যে বিজেপিয়ে সদায় নতুন মুখ আৰু মহিলা প্ৰতিনিধিক অগ্ৰাধিকাৰ দিয়াৰ কথা কৈ আহিছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বৰ্তমানৰ বিধায়কসকলৰ মাজত এক প্ৰকাৰৰ চাপৰ সৃষ্টি কৰাটো স্বাভাৱিক। অৱশ্যে তেওঁ লগতে কয় যে ৰাজ্যৰ 22টা সমষ্টিত নতুন মুখক প্ৰক্ষেপ কৰাৰ থল আছে, যাৰ ফলত পুৰণি বিধায়কৰ টিকট নকটাকৈও দলে নতুন প্ৰজন্মক সুযোগ দিব পাৰিব। অগপৰ সৈতে মিত্ৰতা স্বতন্ত্ৰ নে বুজাবুজি? মিত্ৰদল অগপৰ আসনকেন্দ্ৰিক বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক কৌশলগত স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তেওঁ কয় যে অগপ এটা স্বতন্ত্ৰ দল, তেওঁলোকে ইচ্ছা কৰিলে 100খন আসনতো প্ৰাৰ্থিত্ব দিব পাৰে। অৱশ্যে মিত্ৰতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দুয়োটা দলৰ সভাপতিৰ মাজত আনুষ্ঠানিক আলোচনা চলি থকা বুলিও তেওঁ সদৰি কৰে। BTR অঞ্চলৰ আসন বুজাবুজিৰ ক্ষেত্ৰতো সকলোকে সন্তুষ্ট কৰি আগবাঢ়ি যোৱাৰ পৰিকল্পনা বিজেপিৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে। নিৰ্বাচনী কুচকাৱাজ আৰু VVIPৰ আগমন। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ তৎপৰতা তলত দিয়া ধৰণে লক্ষ্য কৰা দেখা গৈছে। 5 জানুৱাৰী সমগ্ৰ ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচী আৰম্ভণি। 17ৰ পৰা 18 জানুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সম্ভাৱনা। 29 জানুৱাৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। বিৰোধীক কটাক্ষ। প্ৰাৰ্থিত্বৰ আবেদনৰ নামত কংগ্ৰেছ আৰু ৰাইজৰ দলে ধন সংগ্ৰহ কৰা কাৰ্যক মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে সেয়া তেওঁলোকৰ দলীয় বিষয়। বিজেপিত আবেদনৰ কোনো ব্যৱস্থা নাই, বৰঞ্চ তৃণমূল পৰ্যায়ৰ বুথ কমিটিৰ পৰাহে প্ৰাৰ্থীৰ নাম নিৰ্বাচন কৰা হয়। মুখ্যমন্ত্ৰীৰ এই সমগ্ৰ বক্তব্যই প্ৰমাণ কৰে যে বিজেপি এইবাৰ কেৱল আৱেগৰ ওপৰত নহয়, বৰঞ্চ গাণিতিক আৰু প্ৰায়োগিক কৌশলেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে। এফালে মিত্ৰ দলক সন্মান আৰু আনফালে নিজৰ দলৰ ভিতৰত পাৰদৰ্শিতাৰ কঠোৰ মাপকাঠি নিৰ্ধাৰণ কৰি বিজেপিয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, আইনী যুঁজত নামিল দেশৰ হাই প্ৰফাইল অধিবক্তা। অমিত প্ৰভাৰ জামিন নাকচ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে আজি এই গোচৰৰ আইনী প্ৰক্ৰিয়াই এক নতুন মূৰ লৈছে। ঘটনাৰ মূল অভিযুক্ত বুলি বিবেচিত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰৰ হৈ যুঁজ দিবলৈ আদালতত হাজিৰ হৈছে সেই দেশৰ কেইবাগৰাকীও নামী দামী অধিবক্তা। হাই প্ৰফাইল অধিবক্তাৰ এণ্ট্ৰি। কোনে কাৰ হৈ যুঁজিব? গোচৰটোৰ গুৰুত্ব আৰু ইয়াৰ সৈতে জড়িত উচ্চ স্তৰীয় তদন্তৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্ত পক্ষই নিয়োজিত কৰিছে হাই প্ৰফাইল অধিবক্তা সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁৰ হৈ আইনী যুঁজ দিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অনিল মিশ্ৰই। শ্যামকানু মহন্ত, তেওঁৰ পক্ষলৈ আদালতত থিয় দিব কলকাতাৰ প্ৰখ্যাত অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে। শেখৰ, তেওঁৰ হৈ ওকালতি কৰিব অধিবক্তা S কলিতাই। অধিবক্তাৰ প্ৰথম পদক্ষেপ, জব্দকৃত ধন মোকলাই দিয়াৰ আবেদন। দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই শ্যামকানু মহন্তৰ অধিবক্তাই আজি আদালতত এক বিশেষ আবেদন দাখিল কৰে। এই আবেদনত শ্যামকানু মহন্তৰ জব্দ কৰি থোৱা বেংক একাউণ্টৰ ধন মোকলাই দিবলৈ আদালতক অনুৰোধ জনোৱা হৈছে। এই পদক্ষেপে অভিযুক্ত পক্ষই আইনী যুঁজখন অধিক শক্তিশালী কৰিব বিচাৰিছে বুলি ইংগিত দিয়ে। আনহাতে আজিৰ দিনটোত আটাইতকৈ চৰ্চিত বিষয়টো আছিল অমৃত প্ৰভা মহন্তৰ জামিনৰ আবেদন। অভিযুক্তগৰাকীৰ অধিবক্তা আনন্দ কুমাৰ ভুৱাই জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে সেয়া নাকচ কৰে। ইয়াৰ উপৰিও আজি অমিত প্ৰভাৰ চাৰ্জ ফ্ৰেমৰ শুনানিও সম্পন্ন হয়, যিটোৱে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হোৱাৰ ইংগিত দিছে।
জুবিন গাৰ্গৰ দৰে মহাতাৰকাৰ মৃত্যুৰ গোচৰত বহিৰাজ্যৰ আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জড়িত হোৱা কাৰ্যই স্পষ্ট কৰে যে এই আইনী যুদ্ধ দীৰ্ঘম্যাদী আৰু অত্যন্ত জটিল হ'ব। অভিযুক্ত পক্ষই নিজৰ একাউণ্ট মোকলাই দিবলৈ কৰা আবেদনৰ পৰা বুজা যায় যে তেওঁলোকে দীৰ্ঘদিনীয়া আইনী যুঁজৰ বাবে আৰ্থিক সম্বল গোটোৱাত মনোনিৱেশ কৰিছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ দিন 17 জানুৱাৰী। আদালতে 17 জানুৱাৰীৰ দিনটো পৰৱৰ্তী শুনানিৰ বাবে ধাৰ্য কৰিছে। এই দিনটোতে শেখৰ, সিদ্ধাৰ্থ আৰু শ্যামকানুৰ জামিনৰ আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰা হ'ব। ৰাজ্যবাসীৰ চকু এতিয়া 17 জানুৱাৰী আদালতৰ মজিয়াৰ ওপৰত নিবদ্ধ থাকিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ন্যায় লাভত বিলম্বৰ আশংকা গৰিমা গাৰ্গৰ। 396 গৰাকী সাক্ষীৰ তালিকাই চিন্তিত কৰিছে পৰিয়ালক। অভিযুক্তৰ স্থিতিক লৈও ক্ষোভ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজি গুৱাহাটীৰ আদালতত অনুষ্ঠিত তৃতীয়টো শুনানিয়ে এক গুৰুত্বপূৰ্ণ মূৰ লৈছে। শুনানিৰ পাছত সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ন্যায়িক প্ৰক্ৰিয়া লেহেমীয়া হোৱাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। আজিৰ শুনানিৰ পাছত গৰিমা গাৰ্গে কয় যে এই গোচৰটোত 396 গৰাকী সাক্ষী আছে। যদি প্ৰতি 15 দিনৰ অন্তৰে একোটা তাৰিখ দিয়া হয় তেন্তে এই বিশাল সংখ্যক সাক্ষীৰ পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ বছৰ বছৰ লাগিব। তেওঁৰ মতে এনেদৰে বাৰে বাৰে শুনানি পিছুৱাই থাকিলে ন্যায় লাভত বিলম্ব হোৱা মানে ন্যায় অস্বীকাৰ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। অভিযুক্তৰ স্থিতি আৰু চৰকাৰলৈ আহ্বান। গৰিমা গাৰ্গে অভিযুক্ত পক্ষৰ অনুশোচনাহীন মনোভাৱকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁ ভাষ্য অনুসৰি দেশৰ বাহিৰৰ অভিযুক্ত পক্ষই বহিৰাজ্যৰ পৰা অনা শক্তিশালী অধিবক্তা নিয়োগ কৰি এক কঠোৰ আইনী স্থিতি গ্ৰহণ কৰিছে। চৰকাৰলৈ দাবী। ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰে এজন শক্তিশালী বিশেষ চৰকাৰী অধিবক্তা অৰ্থাৎ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আৰু বিশেষজ্ঞৰ দল নিয়োগ কৰিব লাগে যাতে যুক্তি দুৰ্বল হৈ নপৰে। গাফিলতিৰ অভিযোগ। তেওঁৰ চাৰ্জশ্বিট প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কিছু গাফিলতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আদালতৰ বিশেষ নিৰ্দেশ। ছ'চিয়েল মিডিয়াত চাৰ্জশ্বিটৰ বিৰুদ্ধে আপত্তিৰ আজি শুনানিত আদালতে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায়। চাৰ্জশ্বিটৰ অপ্ৰমাণিত কপি ছ'চিয়েল মিডিয়াত বিয়পাই দিয়া কাৰ্যত আদালতে আপত্তি দৰ্শাইছে। বিশেষকৈ বিধায়ক অখিল গগৈ আন কিছুমান লোকে এনে নথি ৰাজহুৱা কৰি উত্থাপিত অভিযোগৰ ভিত্তিত আদালতে এক পৃথক শুনানিৰ দিন ধাৰ্য কৰিছে। এই নথিসমূহ কেনেকৈ বাহিৰলৈ ওলাল তাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অন্ধবিশ্বাসৰ কৰুণ পৰিণতি। কাৰ্বি আংলঙত দম্পতীক জ্বলাই হত্যা, 18জন অভিযুক্তক গ্ৰেপ্তাৰ। আধুনিক সমাজৰ বাবে এক লজ্জিত কৰা ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাত। ডাইনী সন্দেহত এহাল দম্পতীক নৃশংসভাৱে কৰা হত্যাৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে 4গৰাকী মহিলাসহ মুঠ 18জন লোকক গ্ৰেপ্তাৰ কৰিছে। কি ঘটিছিল 30 ডিচেম্বৰৰ নিশা। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 30 ডিচেম্বৰৰ হাওৰাঘাট থানাৰ অন্তৰ্গত 1 নং বেলগুৰি মুণ্ডা গাঁৱত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছিল। গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱা নামৰ দম্পতীহালক একাংশ গাঁওবাসীয়ে ডাইনী বুলি সন্দেহ কৰি আক্ৰমণ কৰে। আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত দম্পতীহালৰ ঘৰটো লণ্ডভণ্ড অৱস্থাত পোৱাৰ লগতে চোতালত জুই জ্বলি থকা প্ৰত্যক্ষ কৰে। শনিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি আৰক্ষী মহাপৰিদৰ্শক আইন শৃংখলা অখিলেশ কুমাৰ সিঙে সংবাদ মাধ্যমক জনায় যে ধৃত 18জন লোকৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ সংগ্ৰহ কৰা হৈছে। তেওঁ কয় যে আমি সমগ্ৰ ঘটনাটোৰ এক বৈজ্ঞানিক তদন্ত চলাই আছো। এনেধৰণৰ হিংসাত্মক কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ'ব। মন কৰিবলগীয়া যে ৰাজ্যত অসম ডাইনী হত্যা নিষিদ্ধ, প্ৰতিৰোধ আৰু সুৰক্ষা আইন বলবৎ থকাৰ পাছতো এনে ঘটনা সংঘটিত হোৱাটোৱে প্ৰশাসনৰ সজাগতা অভিযানৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে। আইজিপিগৰাকীয়ে শিৱসাগৰ শেহতীয়া এটা গোচৰৰ উদাহৰণ দি কয় যে ডাইনী হত্যাৰ গোচৰত ইতিমধ্যে 23জন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। গতিকে কাৰ্বি আংলঙৰ দোষীয়েও সাৰি যাব নোৱাৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব, মুখ্যমন্ত্ৰী। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলি থাকিব, মুখ্যমন্ত্ৰী। ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলি থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাৰ দুধনৈত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত দুধনৈ বিধানসভা সমষ্টিৰ 28,093 গৰাকী মহিলাৰ মাজত 10,000কৈ টকা প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত কমেও 12 লাখ বিঘা দখলীকৃত ভূমি আছে। এই ভূমি পৰ্যায়ক্ৰমে দখলমুক্ত কৰা হ'ব বুলি ডক্টৰ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা কাৰ্যও চলি থাকিব বুলি মন্তব্য কৰে। ইপিনে হোজাই জিলাৰ ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমি প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30ৰ পৰা 40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,250টা পৰিয়ালৰ ভিতৰত 1,098টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰো বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে 150টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষচপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমিত উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাশ আৰক্ষী আৰু CRPFৰ জোৱান নিয়োগ কৰা হয়।
এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বৰ 800 কোটি মানুহে প্ৰকৃতিক ভাল পালেই সকলো সমস্যা নাইকিয়া হ'ব, যাদৱ পায়েং। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে, তদুপৰি প্ৰকৃতিৰ ধ্বংসৰ ফলত উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হৈ যাব ধৰিছে। সাগৰ পৃষ্ঠ বৃদ্ধি আৰু এণ্টাৰ্কটিকা, সুমেৰু আৰু হিমালয়ৰ বৰফ গলাৰ প্ৰভাৱ যে পৰোক্ষভাৱে উত্তৰ পূৰ্বাঞ্চলতো পৰিব তাৰে ইংগিত দিলে অৰণ্য মানৱ যাদৱ পায়েঙে। শনিবাৰে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে এই সন্দৰ্ভত কয় যে গোলকীয় উষ্ণতা আৰু গছ-গছনি কাটি ধ্বংস কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে। এণ্টাৰ্কটিকা, সুমেৰু, হিমালয়ত বৰফ গলি আধা গলেই সাগৰ পৃষ্ঠ 9 ইঞ্চি বাঢ়িছে। এইদৰে যদি গলি থাকে তেতিয়াহ'লে সাগৰৰ কাষত থকা দেশবোৰ ডুব যাব আৰু উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হৈ পৰিব। আনহাতে 2026 বৰ্ষত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মই গছপুলি ৰোৱা মানুহ, মোক যি দেশলৈ মাতে সেই স্থানলৈ যাম। পৃথিৱী এখন আৰু পৰিয়াল এটাই, য'ত যাম তাতেই গছ ৰুব লাগিব আৰু নতুন প্ৰজন্মক শিকোৱাটো মোৰ কাম। গছপুলিটো ৰুলে নহ'ব, ইয়াক প্ৰতিপালন কৰি ইয়াৰ গুণাগুণ জানিব লাগিব আৰু পৃথিৱীক ভালপোৱা শিক্ষাটো দিয়াটো মোৰ দায়িত্ব। বিশ্বৰ 800 কোটি মানুহে একো কৰিব নালাগে, প্ৰকৃতিক ভাল পালেই সকলো সমস্যা নাইকিয়া হৈ যাব বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ ৰাজপথত মাজনিশা দুৰ্ঘটনাগ্ৰস্ত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী, আহত পত্নী ৰূপালী বৰুৱা। পথ দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী। গুৱাহাটী মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে মাজনিশা গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বলিউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোৱাই আশিষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱাও আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে দিছপুৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS01DY 5061 নম্বৰৰ এভেঞ্জাৰ বাইকখনে তীব্ৰবেগেৰে আহি খুন্দা মাৰে দুয়োগৰাকী। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বাইক চালকজন আৰু আঘাতপ্ৰাপ্ত হয় আশিষ বিদ্যাৰ্থীসহ পত্নী ৰূপালী বৰুৱা। লগে লগে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে আৰু আশিষ বিদ্যাৰ্থীসহ পত্নীক গুৱাহাটী এপ'ল' হাস্পতাললৈ প্ৰেৰণ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দুৰ্নীতিগ্ৰস্ত অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত CM ভিজিলেন্সৰ অভিযান। সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত এই অভিযান চলায়। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত পুৱাৰে পৰা CM ভিজিলেন্সে চলাইছে অভিযান। তামুলীৰ মালিকাধীন সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত পুৱাৰে পৰা অব্যাহত থাকে CM ভিজিলেন্সৰ এই অভিযান। উল্লেখযোগ্য যে দুৰ্নীতিগ্ৰস্ত অভিযন্তাগৰাকীৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাৱে FS গ্ৰাণ্টৰ ভূমি দখলৰ তথ্য লাভ কৰিছিল দিছপুৰৰ বিধায়ক অতুল বৰাই। তাৰ পিছতে বিধায়ক বৰাই CM ভিজিলেন্সত অভিযন্তাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ। ইতিমধ্যে 33/2025 নম্বৰৰ ৰুজু হোৱা গোচৰ অনুসৰি CM ভিজিলেন্সে তামুলীৰ বাসগৃহ তালাচী চলোৱাৰ পিছত আজি পুৱাৰে পৰা সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত এই তালাচী অভিযান চলাই আছে। উল্লেখযোগ্য যে CM ভিজিলেন্সে দুৰ্নীতিগ্ৰস্ত অভিযন্তাগৰাকীৰ বাসগৃহত অভিযান চলোৱাৰ দিনাৰ পৰা বৰ্তমানলৈকে পলাতক অৱস্থাত আছে এই ব্যক্তিজন। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মাজুলীৰ পৰা আমেৰিকালৈ অনাথ দুটি শিশুৱে লাভ কৰিলে নতুন ঠিকনা। মানৱীয়তাৰ এক অনন্য নিদৰ্শন। বিশ্বৰ একমাত্ৰ নদীদ্বীপ মাজুলী আকাশ বতাহত আজি এক বিৰল আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। মাজুলীৰ স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিত আশ্ৰয় লৈ থকা দুটি অনাথ শিশুৱে লাভ কৰিলে এক নতুন জীৱন। দেশৰ সীমা নেওচি 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা অহা এহাল আমেৰিকান দম্পতীয়ে আজি আইনী প্ৰক্ৰিয়াৰে শিশু দুটিক সন্তান হিচাপে আঁকোৱালি লয়। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি যেন কোনো ধৰ্মীয় উৎসৱ নহয়, বৰঞ্চ মানৱীয়তাৰহে উৎসৱ পালিত হয়। স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিৰ তত্বাৱধানত লালন পালন হৈ থকা এই দুটি শিশুক শনিবাৰে আনুষ্ঠানিকভাৱে আমেৰিকাৰ দম্পতীটোৰ হাতত অৰ্পণ কৰা হয়। জিলা প্ৰশাসন, জিলা শিশু সুৰক্ষা গোট আৰু সূৰ্যোদয় নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ যৌথ প্ৰচেষ্টাত এই সমগ্ৰ প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন হয়। মাজুলীৰ ইতিহাসত এয়া এক বিৰল ঘটনা। যি দুটি শিশুৰ এদিন কোনো ঠিকনা নাছিল, আজি সেই দুটি শিশুৱে আমেৰিকাত এক নতুন পৰিচয় লাভ কৰিব। আমেৰিকাৰ পৰা অহা দম্পতীহালো মাজুলীৰ আতিথ্য আৰু জিলা প্ৰশাসনৰ তৎপৰতাত অভিভূত হৈ পৰে। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 4 জানুৱাৰী 2024 দেওবাৰৰ দিনটোত অসমৰ আকাশ সাধাৰণতে ফৰকাল থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। অৱশ্যে দিনটো আগবঢ়াৰ লগে লগে কুঁৱলী আঁতৰি যাব আৰু জিলিকি উঠিব ৰ'দ। বৰষুণৰ কোনো সম্ভাৱনা নাই, গতিকে বতৰ সম্পূৰ্ণ শুকান থাকিব। সৰ্বোচ্চ তাপমাত্ৰা হ'ব দিনৰ ভাগত 24 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতিৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা হ'ব 11 ডিগ্ৰী চেলছিয়াছ। সূৰ্যোদয় হ'ব পুৱা 6:12 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:43। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 8 জানুৱাৰীৰ পৰা দেশজুৰি কংগ্ৰেছৰ MG এনৰেগা বচাও অভিযান। MG এনৰেগাৰ বিলুপ্তকৰণৰ বিৰুদ্ধে দেশজুৰি আন্দোলন কৰিব কংগ্ৰেছ দলে।
কংগ্ৰেছে MGNREGA বাচাও শীৰ্ষক 3টা পৰ্যায়ৰ আন্দোলনৰ ঘোষণা কৰে। নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক KC বেণুগোপাল আৰু জয়ৰাম ৰমেশে 8 জানুৱাৰীৰ পৰা দেশজুৰি 45 দিনীয়া এক ব্যাপক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। উল্লেখযোগ্য যে বেণুগোপালে কয়, MGNREGA সন্দৰ্ভত ভৱিষ্যতৰ ৰণকৌশল চূড়ান্ত কৰি MGNREGA বচাও সংগ্ৰাম শীৰ্ষক এক অভিযানত অনুমোদন জনায়। প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ কাৰ্যালয়ত সাধাৰণ সম্পাদক আৰু প্ৰভাৰীসকলৰ উপস্থিত সম্পূৰ্ণ দিনজোৰা প্ৰস্তুতিমূলক বৈঠকৰ জৰিয়তে 8 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হ'ব। 10 জানুৱাৰীত জিলা কংগ্ৰেছৰ কমিটিৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ সংবাদমেল অনুষ্ঠিত হ'ব। তাৰ পাছত 11 জানুৱাৰীত জিলা সদৰত মহাত্মা গান্ধী আৰু B.R. আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওচৰত এদিনীয়া অনশন কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰ পাছত 11 জানুৱাৰীত জিলা সদৰত মহাত্মা গান্ধী আৰু B.R. আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওচৰত এদিনীয়া অনশন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইপিনে 12 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান চলিব। এই সময়ছোৱাত সকলো গাঁও পঞ্চায়ততে পঞ্চায়ত পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। লগতে কংগ্ৰেছৰ সভাপতিৰ পৰা পত্ৰ প্ৰেৰণ কৰা হ'ব। 31 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে জিলা আয়ুক্ত DMAৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ MNREGA বচাও ধৰণৰ সৈতে তৃতীয় পৰ্যায় আৰম্ভ হ'ব। লগতে 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ বিধানসভা ঘেৰাওৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ৰ আৰু 16 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত সমগ্ৰ দেশতে 4টা খণ্ডত AICC ৰেলী অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ক্ৰীড়াপ্ৰেমীৰ বাবে সোণালী সুযোগ। 2026 হ'ব 12 বছৰৰ ভিতৰত আটাইতকৈ বিজি স্পৰ্টছ ইয়েৰ। একেলগে 5খনকৈ বিশ্বকাপ। ক্ৰীড়া জগতৰ বাবে 2026 বৰ্ষটো এক ঐতিহাসিক বছৰ হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। বিগত 12 বছৰৰ ভিতৰত এইটোৱে হ'ব আটাইতকৈ ব্যস্ত ক্ৰীড়া কেলেণ্ডাৰ। কিয়নো একেটা বছৰতে ক্ৰিকেট, ফুটবল, হকীৰ দৰে বিশ্বৰ জনপ্ৰিয় খেলসমূহৰ 5খনকৈ বিশ্বকাপ অনুষ্ঠিত হ'ব। 2014 চনৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্বই একেলগে এনে মেগা ইভেণ্টসমূহৰ সাক্ষী হ'ব। 2026 চনৰ ক্ৰীড়াপ্ৰেমীসকলে উপভোগ কৰিবলৈ পাব এইকেইখন গুৰুত্বপূৰ্ণ বিশ্বকাপ। 1. ফিফা ফুটবল বিশ্বকাপ। ফুটবলৰ আটাইতকৈ ডাঙৰ মঞ্চ এইবাৰ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব। 2. পুৰুষৰ T20 ক্ৰিকেট বিশ্বকাপ। ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰত আৰু শ্ৰীলংকাত হ'ব এই ক্ৰিকেটৰ মহাযুদ্ধ। 3. মহিলা T20 ক্ৰিকেট বিশ্বকাপ। ক্ৰিকেটৰ পথাৰত মহিলাও দেখাব বিক্ৰম। 4. পুৰুষৰ 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপ। 15 জানুৱাৰীৰ পৰা জিম্বাবৱে আৰু নামিবিয়াত 16টা দলৰ মাজত আৰম্ভ হ'ব এই যুঁজ। 5. হকী বিশ্বকাপ। ফুটবল আৰু ক্ৰিকেটৰ সমান্তৰালভাৱে হকীৰ বিশ্ব চেম্পিয়নশ্বিপো এই বৰ্ষতে অনুষ্ঠিত হ'ব। আন ক্ৰীড়া সমাৰোহ কেৱল বিশ্বকাপেই নহয়, 2026ত ক্ৰীড়াসূচী ইমানেই ঘন যে প্ৰতি মাহতে থাকিব একোটা মেগা ইভেণ্ট। বহু ৰাষ্ট্ৰৰ এই দুই বৃহৎ প্ৰতিযোগিতাত বিভিন্ন দেশৰ খেলুৱৈয়ে পদকৰ বাবে যুঁজিব। টেনিছ এণ্ড গ্ৰেণ্ড শ্লেম। 4খনকৈ গ্ৰেণ্ড শ্লেম, অষ্ট্ৰেলিয়ান অপেন, ফ্ৰেঞ্চ অপেন, উইম্বলডন আৰু US অপেন অনুষ্ঠিত হ'ব। ঘৰুৱা ক্ৰিকেট। ভাৰতীয় ক্ৰিকেটৰ ধামাকা IPL আৰু মহিলাৰ বাবে WPL উত্তেজনা থাকিব পূৰ্বৰ দৰে। দবা বিশ্ব চেম্পিয়নশ্বিপ। বিশ্ব চেম্পিয়ন ডি কুকেছক কোনে প্ৰত্যাহ্বান জনাব তাৰ নিৰ্ণয় হ'ব এই বৰ্ষতে। এই নতুন বছৰটো ক্ৰীড়া যাত্ৰা আৰম্ভ হ'ব 15 জানুৱাৰীৰ পৰা আৰু জিম্বাবৱেত অনুষ্ঠিত হ'ব 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ জৰিয়তে। ইয়াৰ পাছতে 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ অনুষ্ঠিত হ'ব T20 বিশ্বকাপ। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বিশ্বৰ ৰাজনীতিত খলকনি। আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত চাৰখাৰ ভেনিজুৱেলা। ৰাষ্ট্ৰপতি মাদুৰ আৰু পত্নীক বন্দী কৰাৰ দাবী ট্ৰাম্পৰ। বিশ্বৰ ভূ ৰাজনীতিত এক অভূতপূৰ্ব আৰু চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি কৰি আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ওপৰত চলাইছে এক বিশাল সামৰিক অভিযান। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰা অনুসৰি এই সফল অভিযানত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰ আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে। এই ঘটনাই সমগ্ৰ বিশ্বজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। শনিবাৰে আমেৰিকাৰ বায়ুসেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ লগতে মিৰাণ্ডা, আৰগুৱা আৰু লাগুইৰ ৰাজ্যৰ বিভিন্ন সামৰিক আৰু কৌশলগত স্থানত ধাৰাবাহিক আকাশী আক্ৰমণ চলায়। এই ভয়ংকৰ আক্ৰমণত দেশখনৰ বৃহৎ অঞ্চল চাৰখাৰ হোৱাৰ লগতে ভেনিজুৱেলাৰ প্ৰতিৰক্ষা ব্যৱস্থা তছনছ হৈ পৰা বুলি জানিব পৰা গৈছে। এই আক্ৰমণক তীব্ৰ নিন্দা কৰি ভেনিজুৱেলাৰ চৰকাৰে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে চনত উলংঘা। আমেৰিকাৰ ৰাষ্ট্ৰসংঘৰ চনত 1 আৰু 2 নং অনুচ্ছেদ স্পষ্টভাৱে উলংঘা কৰে। সম্পদৰ লালসা। চৰকাৰৰ অভিযোগ যে ভেনিজুৱেলাৰ বিশাল তেল আৰু খনিজ সম্পদ জব্দ কৰাৰ উদ্দেশ্যে ৱাশ্বিংটনে এই নগ্ন আগ্ৰাসন চলাইছে। জৰুৰী অৱস্থা। বৰ্তমান দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে আৰু বলিভিয়াৰ ৰাষ্ট্ৰীয় সশস্ত্ৰ বাহিনীক দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে মোতায়েন কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে এই অভিযানৰ সফলতাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ট্ৰাম্প প্ৰশাসনে মাদুৰ চৰকাৰক নাৰ্কো সন্ত্ৰাসবাদী বুলি অভিহিত কৰি আহিছে। আমেৰিকালৈ অবৈধ ড্ৰাগছ সৰবৰাহ আৰু অনুপ্ৰৱেশৰ ক্ষেত্ৰত ভেনিজুৱেলাই অৰিহণা যোগোৱাৰ গুৰুত্বৰ অভিযোগ তুলি আমেৰিকাই এই চৰম পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।